নমস্কাৰ গুৰুমণ্ডলী সেন্সাস 2027 সম্পৰ্কে আমি ইয়াৰ আগতেও ভালেকেইটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা বা ফেচবুক পেজ নলিনীকান্ত ডেকা পেজত আমাৰ এই ভিডিঅ'সমূহ চাব পাৰিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে ছুপাৰভাইজাৰ আৰু ইনুমাৰেটৰসকলে যেতিয়া ফিল্ডলৈকে যাব তেওঁলোকে মনত ৰাখিবলগীয়া কেইটিমান বিশেষ কথাৰ বিষয়ে আলোচনা কৰিম। সেন্সাস 2027 অৰ্থাৎ লোকপিয়ল 2027ৰ সময়ত সেই কথাকেইটা মনত নাৰাখিলে আপুনি সুন্দৰকৈ এখন মেপ প্ৰস্তুত কৰিব নোৱাৰিব আৰু আপুনি সেন্সাসৰ যিটো প্ৰক্ৰিয়াটোত খেলিমেলি কৰবাত নহয় কৰবাত হ'ব। আহকচোন আপুনি বিশেষকৈ মনত ৰাখিবলগীয়া পইণ্ট কেইটাৰ বিষয়ে আলোচনা কৰোঁ। ছাৰ বাইদেউসকল, আপোনালোকে যেতিয়া সেন্সাস কৰিবলৈ যাব, সেন্সাস কৰিবলৈ যাওঁতে আটাইতকৈ বিশেষভাৱে মনত ৰাখিবলগীয়া বা জানিবলগীয়া কথাকেইটি হৈছে, প্ৰথমটো হৈছে HLB, 2 নম্বৰটো হৈছে প্ৰিমাইসেছ, 3 নম্বৰটো হৈছে বিল্ডিং, 4 নম্বৰটো হৈছে সেন্সাস হাউচ আৰু 5 নম্বৰটো হৈছে ফেমিলি। এই 5টা কথা যদি আপোনালোকে ভালদৰে নাজানে তেতিয়াহ'লে সেন্সাস কৰাৰ ক্ষেত্ৰত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব। প্ৰথমতে আমি আলোচনা কৰিম HLB বিষয়ে। HLB মানে হৈছে হাউচ লিষ্টিং ব্লক বা গৃহ তালিকা ব্লক। প্ৰতিগৰাকী ইনুমাৰেটৰক একোটিকৈ বিশেষ এলেকা অৰ্পণ কৰা হ'ব। এই নিৰ্দিষ্ট এলেকাটোৰ সকলো তথ্য তেওঁ সংগ্ৰহ কৰিব লাগিব। ইনুমাৰেটৰজনক যিটো এলেকা অৰ্পণ কৰা হ'ব সেই নিৰ্দিষ্ট এলেকাটোকে HLB অৰ্থাৎ হাউচ লিষ্টিং ব্লক বুলি বা গৃহ তালিকা ব্লক বুলি কোৱা হয়। HLB নিৰ্দিষ্ট পৰিমাণৰ অৰ্থাৎ কৰবাত 100, কৰবাত 150, কৰবাত 200, কৰবাত 80 বা কৰবাত 200তকৈ বেছিও পৰিয়াল থাকিব। এই HLB অৰ্থাৎ হাউচ লিষ্টিং ব্লক বা গৃহ তালিকা ব্লকৰ পৰা যিমান পৰিয়াল থাকিব সেই সকলো পৰিয়ালৰ তথ্য সংগ্ৰহ কৰাৰ মেইন দায়িত্ব হৈছে ইনুমাৰেটৰজনৰ। সহজ ভাষাত ক'বলৈ গ'লে HLB বা হাউচ লিষ্টিং ব্লক বুলিলে লোকপিয়ল সম্পাদনৰ বাবে এজন গণনাকাৰীক গৃহ তালিকা আৰু গৃহত নম্বৰ দিবলৈ আবেদন কৰা এটা নিৰ্দিষ্ট এলেকা। অৰ্থাৎ আপোনাৰ যিটো এপ্লিকেশ্যন থাকিব HLO যিটো এপ্লিকেশ্যন, তাত আপুনি নিৰ্দিষ্ট এলেকাটোৰ HLB মেপখন ডাউনলোড কৰি ল'ব পাৰিব আৰু এই HLB মেপখনৰ যিটো এলেকা মানে যিটো চাৰাউণ্ডিং সেইটো নিৰ্দিষ্ট গাঁওবুঢ়াজনে আপোনাক দেখুৱাই দিব বা ছুপাৰভাইজাৰজনে আপোনাক দেখুৱাই দিব। 2 নম্বৰতে মনত ৰাখিবলগীয়া বা আপুনি জানিবলগীয়া বিশেষ কথাটো হৈছে প্ৰিমাইসেছ, যাক আমি চৌহদ বা পৰিসৰ বুলি কওঁ। আমাৰ সকলোৰে ঘৰৰ লগত চাৰিওফালে থকা ভূমি বা বিল্ডিং, ফ্লেট, কেইবামহলীয়া বিল্ডিং আদিৰ সৈতে থকা উমৈহতীয়া চোতালকে চৌহদ বা পৰিসৰ বুলি কোৱা হয়। অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে আমি য'ত ঘৰ বান্ধি আছো, ঘৰ বান্ধি থকাৰ চাৰিওফালে আমাৰ এটা এৰিয়া আছে। এই এৰিয়াটোকে আমি প্ৰিমাইসেছ বা চৌহদ বা পৰিসৰ বুলি ক'ম। যদি এইটো বিল্ডিং হয়, বিল্ডিং হ'লে বিল্ডিঙৰ সন্মুখত এখন ফিল্ড থাকিব, এটা চোতালৰ দৰে এটা এৰিয়া থাকিব, এইটোকে আমি কি বুলি ক'ম? প্ৰিমাইসেছ বা চৌহদ বুলি ক'ম। সচৰাচৰ গাঁৱৰ ক্ষেত্ৰত চাৰিসীমাৰ বেৰ নাথাকিলেও কিবা নহয় কিবা এটা চিন থাকিব। সচৰাচৰ আমাৰ গাঁৱৰ পৰিয়ালবিলাকত কি থাকে? এটা চাৰিসীমা থাকে বা হেঙাৰ থাকিল বা পকী ৱাল থাকিল বা যদি তেনেকুৱা নাথাকে গছপুলি ৰোৱা থাকিব বা দং থাকিব, তেনেকুৱা ধৰণৰ থাকিব। গতিকে গাঁৱত তেনেকুৱা ধৰণৰ বিশেষ অসুবিধা নহয়। যদি কোনো বিল্ডিঙৰ ক্ষেত্ৰত চাৰিসীমাৰ বেৰা নাথাকে, ওখ ওখ যিবিলাক বিল্ডিং থাকিব, সেই ঘৰ থাকিব, ঘৰবিলাকত যদি চাৰিসীমাৰ বেৰ নাথাকে, তেনে ক্ষেত্ৰত সেই বিল্ডিঙৰ বাসিন্দাই ব্যৱহাৰ কৰা উমৈহতীয়া চোতালৰ সৈতে সম্পূৰ্ণ বিল্ডিংটোত চৌহদ বুলি গণনা কৰা হ'ব। অৰ্থাৎ টাউন এৰিয়াত ধৰা হ'ল এটা 10 মহলীয়া বিল্ডিং আছে, সেই বিল্ডিংটোত
লগত নিশ্চয় সন্মুখৰ ফালে গাড়ী পাৰ্কিঙৰ কাৰণে হওক বা কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান পাতিবৰ কাৰণে হওক এটা নিৰ্দিষ্ট এটা এলেকা থাকিব, এৰিয়া থাকিব। এই এৰিয়াটো আৰু বিল্ডিংটোক একেলগে কি বুলি কোৱা হ'ব? প্ৰিমাইসেছ বা চৌহদ বা পৰিঘৰ বুলি কোৱা হ'ব। সেন্সাছৰ তথ্য সংগ্ৰহ কৰিবলৈ যাওঁতে অৰ্থাৎ লোকপিয়ল 2027ৰ তথ্য সংগ্ৰহ কৰিবলৈ যাওঁতে আপোনাৰ জানিবলগীয়া আৰু ক্লিয়াৰ কনসেপ্ট থাকিবলগীয়া বিষয়টোৱে হৈছে বিল্ডিং। এই সেন্সাছৰ ক্ষেত্ৰত বা লোকপিয়লৰ ক্ষেত্ৰত বিল্ডিঙৰ ধাৰণা আৰু সাধাৰণ ব্যৱস্থাৰ বিল্ডিঙৰ ধাৰণাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অৰ্থাৎ আমি বিল্ডিং বুলি ক'লে সচৰাচৰ বিল্ডিং বুলি ক'লে যিটো বুজো, সেন্সাছৰ ক্ষেত্ৰত বিল্ডিং বুলি ক'লে কিন্তু সেইটো বুজা নাযায়। আমি সচৰাচৰ বিল্ডিং বুলি ক'লে ওখ কংক্ৰিটৰ ডাঙৰ ডাঙৰ ঘৰবোৰকে বুজো। আমি যদি বিল্ডিং বুলি ক'ব যাওঁ তেতিয়াহ'লে গাঁৱৰ আমাৰ যিটো এই আসাম টাইপৰ ঘৰ তাক আমি বিল্ডিং বুলি নকওঁ। আমাৰ সহজ ভাষাত বা আমি বুজি পোৱা ভাষাত বিল্ডিং বুলি ক'লে 2 তালা 3 তালা বা তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ওখ যিবিলাক কংক্ৰিটৰ ঘৰ আছে সেই ঘৰবিলাকক আমি বিল্ডিং বুলি কওঁ। কিন্তু লোকপিয়লৰ ক্ষেত্ৰত বিল্ডিং মানে হৈছে মাটিৰ ওপৰত থকা একোটা গাঁথনি। অৰ্থাৎ আমাৰ লোকপিয়লৰ ভাষাত বিল্ডিং বুলি জানিবলৈ হ'লে মাটিৰ ওপৰত এটা গাঁথনি থাকিব লাগিব, 4টি খুঁটা আৰু এখন চালি থাকিব লাগিব। অৰ্থাৎ আমাৰ এই লোকপিয়লৰ ভাষাত বিল্ডিং মানে হৈছে 4টা খুঁটা আৰু চালি থাকে, তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব? বিল্ডিং বুলি কোৱা হ'ব। এই যিটো 4টা খুঁটাৰ ফাউণ্ডেশ্যনটো বহুত মজবুতো হ'ব পাৰে বা ফাউণ্ডেশ্যনটো মজবুত নহ'বও পাৰে। জেনেৰেলি খুঁটা পুতি তাত যদি মাটি উঠাই তেনেকুৱা ধৰণে ওপৰত টিঙৰ চালি থাকে তেতিয়াহ'লে তাক আমি কি বুলি ক'ম? বিল্ডিং বুলি ক'ম। কোনো ক্ষেত্ৰত ই একাধিক গাঁথনিৰ সমষ্টিও হ'ব পাৰে। একাধিক গাঁথনিৰ সমষ্টি মানে হ'ল আমাৰ 2খন ছাদ, 3খন ছাদ, 4খন ছাদ, ক'ৰবাত 10খন ছাদ, ক'ৰবাত 20খন ছাদ, এনেকুৱা ধৰণৰ ছাদ যদি থাকে তাকো আমি কি বুলি কোৱা যাব? বিল্ডিং বুলি কোৱা যাব। অৰ্থাৎ বিল্ডিং হ'বলৈ হ'লে লোকপিয়লৰ ক্ষেত্ৰত তাৰ 4টা খুঁটা থাকিব লাগিব, ওপৰত এখন চালি থাকিব লাগিব, এটা ফাউণ্ডেশ্যন থাকিব লাগিব। ফাউণ্ডেশ্যন বুলি ক'লে সেই ফাউণ্ডেশ্যনটো যে পকাৰ ইটাৰে গাঁঠা ফাউণ্ডেশ্যন হ'ব লাগিব তেনেকুৱা নহয়, মাটি উঠাই তেনেকুৱা ভেটি আকাৰৰ হ'লেও সেই তাক বিল্ডিং বুলি কোৱা হ'ব। লোকপিয়লৰ ভাষাত যিবোৰক বাসগৃহ হিচাপে ব্যৱহাৰ কৰা হৈছে বা বাসগৃহ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে তেনেকুৱা সকলোবোৰকে বিল্ডিং বুলি কোৱা হ'ব। অৰ্থাৎ আমি যিটো ঘৰত আছো, আমি বাসগৃহ হিচাপে ব্যৱহাৰ কৰি আছো, সেইটো এটা বিল্ডিং। আমাৰ লগতে আৰু এটা ঘৰ আছে, তাক আমি বাসগৃহ হিচাপে ব্যৱহাৰ কৰা নাই কিন্তু বাসগৃহ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। তাৰ ফাউণ্ডেশ্যন আছে, ওপৰত টিং আছে, গতিকে তাকো কি বুলি ধৰা হ'ব? বিল্ডিং বুলি ধৰা হ'ব। দোকান, ব্যৱসায়িক গৃহ, কাৰ্যালয়, ফেক্টৰী, কাৰখানা, কাম কৰা চালি, বিদ্যালয়, বিনোদন গৃহ, প্ৰাৰ্থনা গৃহ, গুদাম ঘৰ, ভঁৰাল আদি লোকপিয়লৰ ভাষাত একোটা বিল্ডিং। অৰ্থাৎ আপুনি যেতিয়া সেন্সাছৰ তথ্য সংগ্ৰহ কৰিবলৈ যাব এইবিলাকক একোটা বিল্ডিং বুলি আপুনি নামাকৰণ কৰিব লাগিব। আৰু বিল্ডিঙৰ কেনেকুৱা ধৰণে নামাকৰণ কৰিব লাগিব আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত তাক আপোনালোকৰ কাৰণে আনিবৰ কাৰণে চেষ্টা কৰিম। কেতিয়াবা কি হয়, কোনো এটা ঘৰৰ এটা অংশ ঘৰ অৰ্থাৎ থকা আৰু আন এটা অংশ বিশেষ কামত ব্যৱহাৰ কৰা হয়। ধৰা হ'ল মোৰ এটা ঘৰ আছে, ঘৰটোৰ আমি এটা অংশ মই থাকো, এটা অংশ মই বেলেগ কামত ব্যৱহাৰ কৰোঁ, তেতিয়াও সেই ঘৰটোক বিল্ডিং হিচাপে ধৰা হ'ব। উদাহৰণস্বৰূপে বাসগৃহ আৰু দোকান, মই এটা ঘৰৰ এটা অংশত থাকো আৰু আনটো অংশত দোকান দিওঁ। গতিকে এনেকুৱা ধৰণৰ যিবিলাক কাৰুকাৰ্যত ব্যৱহাৰ কৰা ঘৰ থাকিব সেই ঘৰবোৰকো কি বুলি কোৱা হ'ব? একোটা বিল্ডিং বুলি ধৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াক লৈ ডিটেইলছ ভিডিঅ' প্ৰস্তুত কৰিম। হ'ল আপোনালোকে সেন্সাছৰ তথ্য সংগ্ৰহ কৰিবলৈ যাওঁতে, লোকপিয়লৰ তথ্য সংগ্ৰহ কৰিবলৈ যাওঁতে বিল্ডিঙৰ পিছতে আটাইতকৈ ভালদৰে জানিবলগীয়া আৰু বুজিবলগীয়া বিষয়টোৱে হৈছে লোকপিয়ল গৃহ, যাক আমি সেন্সাছ হাউচ বুলি কওঁ। অৰ্থাৎ আপুনি বিল্ডিঙত নামাকৰণ কৰিব লাগিব আৰু সেন্সাছ হাউচত নামাকৰণ কৰিব লাগিব। গতিকে সেন্সাছ হাউচৰ বিষয়ে আপুনি ভালদৰে জানিব লাগিব। এতিয়া লোকপিয়লৰ গৃহ বুলি ক'লে
অৰ্থাৎ সেন্সাস হাউস বুলি ক'লে এটা বিল্ডিং বা বিল্ডিঙৰ অংশক বুজায় ইতিমধ্যে আমি বিল্ডিঙৰ বিষয়ে আলোচনা কৰিলো এই বিল্ডিংটো একোটা সেন্সাস হাউস বা এই বিল্ডিঙৰ একোটা অংশক আমি সেন্সাস হাউস বুলিব পাৰো কেনেকৈ বুজিব পাৰো চাই লওক আমি যিটো পৰিয়াল বা প্ৰতিষ্ঠানে সুকীয়াকৈ ব্যৱহাৰ কৰে এই যে আমি এটা বিল্ডিং বা বিল্ডিঙৰ একোটা অংশ যাক যিকোনো এটা পৰিয়াল বা যিকোনো এটা প্ৰতিষ্ঠানে সুকীয়াকৈ যদি ব্যৱহাৰ কৰে তেতিয়া তাক কি বুলি কোৱা হ'ব লোকপ্ৰিয় গৃহ বুলি কোৱা হ'ব বা সেন্সাস হাউস বুলি কোৱা হ'ব আৰু যিটোত ওলোৱা সময়ৰ বাবে উমৈহতীয়া খটখটিৰ পৰা সুকীয়া প্ৰৱেশদ্বাৰ থাকিব লাগিব অৰ্থাৎ সেন্সাস হাউস হ'বলৈ হলে সেই যিটো ঘৰটোত সোমাবৰ বাবে পৃথক এখন মানে সোমোৱাৰ এটা পৃথক ব্যৱস্থা থাকিব লাগিব তেতিয়াহে হি কি হ'ব সেন্সাস হাউস হ'ব উদাহৰণস্বৰূপে ধৰি লৈছো এই এটা আসাম টাইপৰ ঘৰ আৰু আসাম টাইপৰ ঘৰত তিনিটা ৰুম আছে এটা তিনিটা ৰুমৰ এই আসাম টাইপৰ ঘৰটোত সোমাবলৈ হলে প্ৰথমতে এখন মেইন গেট আছে মেইন গেটেৰে সোমাই উঠি তিনিখন দৰজাৰে আমি তিনিটা ৰুমলৈকে যাব পাৰো আৰু তিনিটা ৰুমত তিনিটা বেলেগ ফেমিলি থাকে বা বেলেগ কিবা অনুষ্ঠান প্ৰতিষ্ঠান আছে তেতিয়াহলে এই তিনিটা কি হ'ব একোটা সেন্সাস হাউস বা লোকপ্ৰিয় গৃহ হ'ব এনে ধৰণৰ সেন্সাস হাউসসমূহ অৰ্থাৎ লোকপ্ৰিয় গৃহসমূহ বসবাস বা অনাবাস বা দুয়োটা উদ্দেশ্যতে ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে সেন্সাস গৃহসমূহ বসবাসৰ কাৰণে থকাৰ কাৰণে ব্যৱহাৰ কৰা হ'ব পাৰে সেন্সাস গৃহসমূহ ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ কৰা হ'ব পাৰে বা বসবাস আৰু ব্যৱসায় দুটা কাৰণতে ব্যৱহাৰ কৰা হ'ব পাৰে আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত সেন্সাস হাউস এটা প্ৰিমাইসিছত কিমান থাকিব পাৰে কোনটোক সেন্সাস হাউস বোলা হ'ব কোনটোক সেন্সাস হাউস বোলা নহ'ব তাক লৈ সুকীয়া ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়া একেবাৰে শেষত আমি যেতিয়া সেন্সাসৰ কাৰণে যাম লোকপিয়লৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যাম আমি আটাইতকৈ বিশেষভাৱে মনত ৰাখিবলগীয়া কথাটো হৈছে পৰিয়াল বা ফেমিলি আমি পৰিয়াল বা ফেমিলিৰ কনসেপ্টটো যদি ভালদৰে বুজি নলওঁ তেতিয়াহলে কিন্তু আমাৰ লোকপিয়লৰ তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত খেলিমেলি হ'ব প্ৰকৃত তথ্য আমি সংগ্ৰহ কৰিব নোৱাৰিব পাৰো সাধাৰণতে এটা ঘৰতে একেলগে থাকি একেটা চৰুৰ পৰা খোৱা লোৱা কৰা মানুহৰ সমষ্টিকে এটা পৰিয়াল বুলি কোৱা হয় আমাৰ লোকপিয়ল মতে যদি এটা পৰিয়ালত এটা ঘৰত একেলগে 10 জন মানুহ বসবাস কৰে আৰু 10 জন মানুহৰ আটাইকেইজনে এটা চৰুৰ পৰাই ভাত খায় অৰ্থাৎ এটা কিচেনতে ভাত ৰান্ধে আৰু 10 জনে তাৰ পৰাই একেলগে ভাত খায় গতিকে সেই 10 জনকে কি বুলি কোৱা হ'ব এটা পৰিয়াল বুলি কোৱা হ'ব যদি কোনো বিশেষ কাৰণত পৰিয়ালটোৰ কোনো এজন মানুহ অন্য ঠাইত খোৱা বোৱা কৰিবলগীয়া হয় উদাহৰণস্বৰূপে ধৰা হল ল'ৰা এজন কি আছে তেখেত বাহিৰত আছে কিবা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক চাকৰি ক্ষেত্ৰতে হওক বেলেগ কিবা ক্ষেত্ৰতে হওক তো বাহিৰত আছে গতিকে তো বাহিৰত থকাৰ লগে লগে পৃথকে খাব লাগিব তেওঁকো কিন্তু কি বুলি ধৰা হ'ব এই এটা পৰিয়ালৰে সদস্য বা পৰিয়াল বুলি ধৰা হ'ব আমি এটা কথা বিশেষভাৱে বুজিব লাগিব পৰিয়াল নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত প্ৰধান ভেটি হৈছে উমৈহতীয়া চৰু অৰ্থাৎ আপুনি যেতিয়া তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যাব এইটো ভালদৰে মন কৰিব লাগিব সেই ঘৰখনত বা সেই পৰিয়ালটোৰ লোকসকলে কেইটা চৰুৰ পৰা ভাত খায় অৰ্থাৎ কিবা কাৰণত এঘৰতে 4 জন মানুহ থাকিব পাৰে যদি 4 জন মানুহে 4টা চৰুৰ পৰা ভাত খায় অৰ্থাৎ পৃথকে তেওঁলোকে ভাত খায় তেতিয়াহ'লে তেওঁলোক একোটা বেলেগ পৰিয়াল হিচাপে গণ্য কৰা হ'ব যদিও তেওঁলোক একে ঘৰৰে মানুহ তথাপিও তেওঁলোকে যদি বেলেগ বেলেগ চৰুৰ পৰা ভাত খায় তেতিয়াহ'লে তেওঁলোকক বেলেগ বেলেগ পৰিয়াল বুলি ধৰা হ'ব আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত পৰিয়াল সম্পৰ্কে আপোনালোকক বিতংকৈ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম পৰিয়ালক আকৌ 3টা ভাগত ভাগ কৰা হৈছে গতিকে সেই ভাগসমূহৰ বিষয়ে আমি আলোচনা কৰিম সেই ভাগসমূহ থাকিলেহে বা জানিলেহে আপুনি কি কৰিব পাৰিব এই তথ্যখিনি ভালদৰে পূৰণ কৰিব পাৰিব শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা জনালো আপোনালোকে যিমান পাৰে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব আৰু আপুনি যদি উপকৃত হোৱা বুলি ভাবিছে অনুগ্ৰহ কৰি কমেন্ট এটা দিবৰ কাৰণে নাপাহৰিব ধন্যবাদ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব